নমস্কাৰ সকলোকে। আগন্তুক যি আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 সেই সম্পৰ্কে আজি আপোনালোকৰ কিছু প্ৰশ্ন আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু আপোনালোকে এই প্ৰশ্নসমূহৰ যিবিলাক বুক আছে সেইবিলাক কিনিবও পাৰে। আমাৰ ডিছক্ৰিপশ্যনত লিংক থাকিব, সেই লিংকত গৈ আপোনালোকে বুকখন কিনিব পাৰে আৰু এই বুকখনৰ পৰা আমাৰ প্ৰিভিয়াছ ইয়াৰ্ছত ভালে সংখ্যক কমন পৰা দেখা গৈছে। এখন সঠিক চিলেবাছ হিচাপে প্ৰস্তুত কৰা এখন পুথি আৰু খুব সুন্দৰ প্ৰশ্ন আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পাই যাব। গতিকে আজি কিছুমান প্ৰশ্ন আপোনালোকৰ মাজত লৈ আহিছোঁ যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল, আৰু তেওঁ আছিল গোপীনাথ বৰদলৈ। দ্য গভৰ্ণৰ অফ ষ্টেট ইন এ ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য এখন ৰাজ্যৰ ৰাজ্যপাল কাৰ এক অবিচ্ছেদ্য অংগ, আৰু সেইটোৰ এনচাৰ হৈছে ষ্টেট লেজিছলেচাৰ। অসমৰ মুঠ সাংসদীয় সমষ্টিৰ সংখ্যা কিমান, আৰু সেইটো হ'ল 14। স্বাধীনতাৰ মুহূৰ্তত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল, তেওঁ আছিল তৰুণৰাম ফুকন। ভাৰতত জিলা ন্যায়াধীশ কোনে নিযুক্তি কৰে, আৰু তেওঁ আছিল দ্য গভৰ্ণৰ। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্ত কৰে, তেওঁ আছিল দ্য প্ৰেচিডেণ্ট। ভাৰতত জিলা ন্যায়াধীশ কোনে নিযুক্ত কৰে, এইটো হ'ল দ্য গভৰ্ণৰ, আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্ত কৰে, তেওঁ আছিল দ্য প্ৰেচিডেণ্ট। এখন ভাৰতীয় ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, আৰু সেইটো হৈছে দ্য প্ৰেচিডেণ্ট। আৰু অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি কেতিয়া গঠন কৰা হৈছিল, এখন হৈছিল 1921 চনত। কোনে গোপীনাথ বৰদলৈৰ লোকপ্ৰিয় উপাধিৰে প্ৰদান কৰিছিল, তেওঁ আছিল জয়ৰাম দাস। আৰু কোন সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত MLA হিচাপে নিৰ্বাচিত আছিল, তেওঁ আছিল তেজপুৰ। অসমৰ পৰা ভাৰত প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল, তেওঁ আছিল হৰিশংকৰ ব্ৰহ্ম। ভাৰতীয় ৰাজ্য এখনৰ প্ৰথম গৰাকী অসম ৰাজ্যপাল কোন আছিল, তেওঁ আছিল বিশ্বনাথ মেধি। অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল, 7 এপ্ৰিল 1937 চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল, তেওঁ আছিল বাবু বসন্ত কুমাৰ দাস। আৰু অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল, তেওঁ আছিল মহম্মদ ছাল আকবৰ হায়দৰী। তাৰপিছত 1921 চনত অসমৰ প্ৰথম ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছিল, তেওঁ আছিল ছাৰ নিকোলাছ ডৌটো পেটিছন বেল। তো অনুসূচিত জনজাতিৰ বাবে অসমৰ কিমানটা লোকসভা সমষ্টি থাকে আৰু সংৰক্ষিত, সেইটো হৈছে 2টা। অসমৰ কোনটো লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত, এইটো হ'ল কৰিমগঞ্জ। অনুসূচিত জনজাতিৰ বাবে অসমৰ বিধানসভাৰ সংৰক্ষণ সমষ্টিৰ তলৰ কোনটো, এইটো হ'ল মাজুলী। অসম বিধানসভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল 7 এপ্ৰিল 1937 চনত। আৰু কোনখন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলি জনা যায়, তেওঁ হৈছিল বিষ্ণুৰাম মেধি। তো এইকেইটা আছিল খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। আপোনালোকে নিয়োগ সহায়িকা কিনিব পাৰে, আপোনালোকৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, তাৰ গোটেইখিনি বস্তু পাই যাব। যদি আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এইবাৰ দিম বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ ডিছক্ৰিপশ্যনতে লিংক থাকিব, ইয়াৰে গৈ পেলাই আপোনালোকে কিনিব পাৰে। ধন্যবাদ।